চক ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ গণতান্ত্ৰিক দেশ। আমাৰ গণতন্ত্ৰটো মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হয় আৰু আমাৰ দেশৰ সকলোতকে ডাঙৰ উৎসৱটো হৈছে এই নিৰ্বাচনী উৎসৱ। 5 বছৰৰ মূৰে মূৰে এটা এই উৎসৱটো আহে আৰু এই উৎসৱত ইয়াত কোনো জাতি জনগোষ্ঠী ধৰ্মৰ কথা নাই। সকলো জনসাধাৰণে এই উৎসৱত অংশগ্ৰহণ কৰে আৰু বিটিআৰ অঞ্চলত আগৰ সময়বিলাকত এটা অশান্তিৰ পৰিৱেশ আছিলে, অগণতান্ত্ৰিক কিছুমান কাৰ্যকলাপবিলাক চলি আছিলে, ভাল পৰিৱেশ নাছিলে, ভয়ভীত মানুহবিলাকে ভয়কে ভোট দিব লগা হৈছিলে, নিৰ্বাচন প্ৰচাৰত ওলাবলৈ ভয় কৰিছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আজি বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল, নিৰাপত্তা আহি গ'ল আৰু সকলোৱে এটা মুকলি মন লৈ আজি ওলাই আহিব পাৰিছে, সকলো জাতি জনগোষ্ঠী সকলোৱে। গতিকে এই ডাঙৰ উৎসৱত আমি সকলো অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াৰ দ্বাৰাই আমাৰ যিটো সমন্বয়, আমাৰ যিটো মৰম স্নেহ বিশ্বাস সন্মান এইটো ঘূৰাই আনিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবেলি এই নিৰ্বাচনটো আমাৰ কাৰণে খুব ভাল নিৰ্বাচন। এইটো একপক্ষীয় নিৰ্বাচন, কাৰণ ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰত যিখিনি কাম কৰিলে তেখেতৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ মনটো জয় কৰিব পাৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো নাগৰিকৰ মনটো জয় কৰিব পাৰিছে আৰু বিটিআৰ অঞ্চলত আমি UPPL বিজেপি চৰকাৰ গঠন কৰাৰ পিছত আমাৰ বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজে এটা নিৰাপত্তা আৰু শান্তি অনুভৱ কৰিছে। এই কাৰণে সবে ওলাই আহিছে। আজি গাঁৱে গাঁৱে মিটিং, অঞ্চলে অঞ্চলে মিটিং, VCDC মিটিং, সকলোতো মেল মিটিং কৰি ৰাইজে সব ওলাই আহিছে। গতিকে আমি আজি অনুভৱ কৰিছোঁ যে ভাৰতবৰ্ষৰ অইন অঞ্চলৰ নিচিনা বিটিআৰ অঞ্চল আজি এটা সুস্থ পৰিৱেশত আহি গ'ল। আমাৰ অঞ্চল অইন অঞ্চলৰ নিচিনা এটা উন্নতিৰ দিশত আগবাঢ়িবলৈ এটা পৰিৱেশ এটা গঢ়ি উঠিছে আৰু ইয়াৰ কাৰণে এই নিৰ্বাচনত বহুতখিনি মেল মিটিং সভা সমিতি হৈ আছে আৰু য'ত য'ত আমাৰ মেল মিটিং সভা সমিতি হৈ আছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে।